मोजां जाथों नङा होमबा ओंखायनो आखाइ खबस्रानानै साखाथि होबाथाय मोजां मोनगोन आं हेलो गाइस মই আছো ৰঙিয়া আৰনাই বাথৌ মন্দিৰত ৰঙিয়া আৰনাই বাথৌ মন্দিৰত আজি এখন গুৰুত্বপূৰ্ণ বৈঠক হৈছে এই বৈঠকত মই আছো তেন্তে আহক চাওঁ আমি এই আৰনাই বাথৌ মন্দিৰৰ গুৰুত্বপূৰ্ণ বৈঠকত প্ৰথমে আমি চাওঁ সম্বৰ্ধনা অনুষ্ঠান बेनि उनाव नैथियाव डिस्ट्रिक्ट गोथारारि कामरुप बाथौ गौथुमनि सलिराम बर' बिथांखौबो गांसे आलासि फरायनाय खावलायबाय बेनि उनाव प्रेसिडेन्ट माइनाव आफादनि जयन्ती बर' बिथांखौबो जोंनि आरनाय बाथौनिफ्राय गांसे आरनायजों बरायनाय खावलायबाय যিসকলে মোৰ চেনেলটো আজি প্ৰথম পাইছে ৰবিন ব্লগ তেওঁলোকে প্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব তাৰপিছত সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু ভিডিঅ'টো চালে আপোনালোকে গম পাব যে ৰঙিয়া মাছ মিউজিয়ামত থকা আৰনাই বাথৌ মন্দিৰ যে হয়তো বহুতেই নাজানে ৰঙিয়া মাছ মিউজিয়ামত যে বড়োসকলে এখন এটা বাথৌ মন্দিৰ আছে এই মন্দিৰটো বহুতেই নাজানে মই সেই মন্দিৰত আছোঁ আৰু এই মন্দিৰত কামৰূপ জিলাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক হয় এই বৈঠকত মই আছোঁ গতিকে এই মন্দিৰ যে আমাৰ ৰঙিয়া মাছ মিউজিয়ামত থকা এই বাথৌ মন্দিৰ বহুতেই নাজানে আৰু যিসকলে নাজানে আপোনালোকে ভিডিঅ' সকলোকে চাব আৰু মই এইটো হৈছে এই বৈঠক যে মই আজি প্ৰথম গম পাইছোঁ যে ৰঙিয়া মাছ মিউজিয়াম যে এটা আৰনাই বাথৌ মন্দিৰ আছে এই বাথৌ মন্দিৰৰ নাম শুনি আছিলোঁ কিন্তু এই বাথৌ মন্দিৰ মই আজি উপস্থিত দেখা পাইছোঁ হয় সঁচাকৈ ধুনীয়া আৰু তাতকৈ ধুনীয়া হয় আৰু ধুনীয়াকৈ বনাওক সেইকাৰণে সকলো বাথৌ ধৰ্মাৰী বাথৌ সমাজৰ যিবিলাক নৱলম্বী তেওঁলোকক মই অনুৰোধ কৰিম আৰু বাথৌ মহাসভাৰ বিষয়ববীয়াক মই অনুৰোধ কৰিম লগতে আমাৰ অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰক মই অনুৰোধ কৰিম যে ৰঙিয়াৰ দৰে এখন টাউনত আমাৰ যিটো এটা বাথৌ মন্দিৰ গঢ়ি উঠিছে এই বাথৌ মন্দিৰ যে চকুত লগা হওক বা কৰা হওক যে দূৰ দূৰণিৰ পৰা বা বাথৌ ধৰ্মৰ মানুহ আহিলে তেওঁলোকে তাত যে জিৰণি ল'ব পাৰে বা তেওঁলোকে ৰেষ্ট ল'ব তেনেকুৱা যে এটা বাথৌ মন্দিৰ গঢ়ি উঠক গোটেই তেনে হওক ঠিক তেনেকৈ কিমান চনত আৰম্ভ হৈছে কেতিয়া স্থাপিত হৈছে এই কথাখিনি জনাৰ বাবে মই আৰনাই বাথৌ মন্দিৰৰ সভাপতি আছে তেওঁৰ ওচৰলৈ যাম আৰু তেওঁৰ পৰা জানিব বিচাৰিম তেওঁলোকে বাথৌ মন্দিৰ কিমান চনত স্থাপন কৰিছিলে আৰু বৰ্তমান তেওঁলোকৰ কেনে পৰ্যায়ত চলি আছে আৰু তেওঁৰ পৰিকল্পনা কি কৰিব গোটাই কথাখিনি মই বিতংকৈ জানাৰ কাৰণে সভাপতিৰ ওচৰলৈ গৈছোঁ जोंनिया नैबे रङिया टाउननि गथाय बर'खौ लानानै बर' माहारिखौ लानानै बाथौ सिबियारि लानानै जों 2014 सनाव जोंनि आरनाइ बाथौ थानसालिखौ गायसननाय जादों जों बे गायसननाय हिसाबै दालागै जों मोजाङै सोलिबाय थादों दालागै जोंनिया मथा मथि जोंनिया 60 घरसे जाफ्रामहैबाय गासैदो लोगो नांनानै बाथौ सिबियारिया आरो लाखै खाफाखानै बारिबाय थागोन नफा ननै बारिबाय थागोन बेखिनियानो दालागै मोजाङै सोलिबाय थादों जोंनिया আৰনাই বাথৌ মন্দিৰৰ সভাপতি মাননীয় শ্ৰীযুত গণেশ বসুমতাৰীয়ে তেওঁৰ বড়ো ভাষাতে ক'লে যে এই বাথৌ মন্দিৰ 2014 চনত স্থাপিত কৰা হৈছিলে এতিয়ালৈকে তাত বড়ো মানুহ 60 ঘৰ আছে আৰু বড়ো মানুহ বাঢ়াৰ এটা আশা আছে বা এটা চান্স আছে গতিকে মই এইকাৰণে কৈছোঁ যে ৰঙিয়া মেইন টাউনৰ ভিতৰত তেওঁ যে বাথৌ মন্দিৰ স্থাপন কৰি বা বড়ো সমাজৰ বা বড়োসকলৰ যে বাথৌ ধৰ্ম আছে এই ধৰ্মটো তেওঁলোকে তাতে 2014 চনত এটা মন্দিৰ স্থাপন কৰিছে এই মন্দিৰ কিন্তু মই আগতে কৈছোঁ এইটো আমাৰ কাৰণে এটা গৌৰৱৰ কথা আৰু এই মন্দিৰ আমাৰ বড়োসকলৰ বাবে হওক এটা হিষ্টৰিকেল হৈ থাকক যে আমি দূৰৰ মানুহ আহিলে বা দূৰৰ পৰা মানুহ আহিলে যে আমাৰ এই বাথৌ মন্দিৰ চাব পাৰে ঠিক তেনেকৈ আমাৰ এটা বাথৌ মন্দিৰ আছে যে খৈৰাবাৰীৰ হিৰম্বাপুৰ বাথৌ মন্দিৰ এই হিৰম্বাপুৰ বাথৌ মন্দিৰ আৰু যিসকলে চোৱা নাই যিসকলে জনাই তেওঁলোকে এই হিৰম্বাপুৰ বাথৌ মন্দিৰ চাই হওক আৰু ঠিক তেনেকৈ আমাৰ ৰঙিয়াৰ মাজত থকা বাথৌ মন্দিৰ তেনেকৈ হওক